ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। ইতিমধ্যে সকলো প্ৰাৰ্থীয়ে নিজৰ সমৰ্থনত প্ৰচাৰ আৰম্ভ কৰিছে। মই আছোঁ বৰ্তমান টিয়ক সমষ্টিত। টিয়কৰ বিজেপি মিত্ৰৰ প্ৰাৰ্থী বিকাশ শইকীয়া, তেওঁৰ সমৰ্থনত ইতিমধ্যে অজস্ৰ সমৰ্থক ওলাই আহিছে। আমি এই মুহূৰ্তত তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমতে বাইদেউ এজনে গান গাব, কথা পাতিম। আপুনি গান এটা আৰম্ভ কৰক প্ৰথমতে। দাদাক লৈ কৰোঁ বাৰু, একেটোৱে হয় নহয়? ঐ বিকাশ শইকীয়া মুখনি এনেনো শুৱনীয় হৈ মুখত মিচিকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। টিয়ক বিধানসভা সমষ্টি ৰাইজৰ মাজত সদায় সেৱা কৰি থাকিব বুলি হৈলাকৈ পথাৰত জানো চিলাইনো ধানে ডালে, জানো চিলাইনো ধানে ডালে, জানো ঘিলানো চকলীয়া মুঠি। এইবাৰ হাতৰ চিনটো বাদ দি হাতীৰ চিনত ভোটি, হাতীৰ চিনত ভোটি বিকাশ শইকীয়া হিমন্ত বিশ্ব শৰ্মা কাদৰিম আমি। ঐ বিহুতি বিহুতি আমাৰ বিহুতি নীতি, বিহু বিহু বিহুতি আমাৰ বিহুতি নীতি। কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, মাঘৰ বিহুতে বিহুতে আমি কৰোঁ ধেমালি, আমি কৰোঁ ধেমালি। বাইদেউ ধন্যবাদ, বহুত ধুনীয়া বিহু গায়, ধুনীয়া বিহু গায়। গাঁও আৰু আপোনালোকৰ বুলি গায়নে এনেকে? মই এনে গাওঁ, বিহুৰ নাচনী, বিহুৰ সম্ৰাজ্ঞী বিচাৰক কৰোঁ, গা উঠি আহে মানে। বিকাশ দা ইমান ৰ'ব ৰ'ব পাৰ্থী ৰ'ব পাৰ্থী one side paper boys, music dancing. Hoy one side damor boys, one side paper boys, one side damor boys, one side paper boys. Me do lot, dancer dancing. শুনক বাইদেউ, শুনক ৰ'ব, আমি কথা পাতিব পাৰ্থী কথা পাতিব ৰ'ব। ইমান উৎসাহ, বাইদেউ বিহু বিচাৰক, বিহু গায় মানে বিহু হেৰি আছে 7খন 8খন গা, তাতে বিকাশ শইকীয়া। সঁচাকৈ খুব ভাল লাগিছে, ইমান উৎসাহ। আমাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলে একেবাৰে, মই সঁচা অৰ্থত ক'ব গ'লে যিদিনাখনি টিকেট লৈ আহিছোঁ সেই দিনটোৰ পৰা বৰ্তমানলৈকে ইমান উৎসাহ দুয়োটা দলৰ কৰ্মকৰ্তাসকলৰ মাজত। নিশ্চিতভাৱে ইয়াৰ পৰা আমি এটা কথা আশা কৰিব পাৰোঁ যে টিয়ক বিধানসভা সমষ্টিত যিহেতুকে মোক NDA প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলে, এই নিৰ্বাচনটোত আমি আশা কৰাতকৈ বিপুল ভোটৰ ব্যৱধানত আমি জয়ী হ'ব পাৰিম। আৰু যিহেতুকে আমাৰ টিয়ক সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে, মৰম আছে, শুভেচ্ছা আছে, গতিকে নিশ্চিতভাৱে আমি ফলাফল আমাৰ খুব সুন্দৰ হ'ব। টিয়ক সমষ্টি নতুন হৈ গ'ল, বহুত সময় পঞ্চায়ত সোমাই গ'ল। যিখিনি পঞ্চায়ত দেৰগাঁৱত আছিলে তাতে বহুত পঞ্চায়ত SGP আছিলে, সেইখিনি আপোনাৰ কাৰণে প্লাছ পইণ্ট।
আৰু দেখিছোঁ মানে ৰাইজে এজিপি বিজেপি আপোনাক বিপাক সঁহাৰি দিছে পূৰা। হয়, ব্যাপক সঁহাৰি। আচলতে প্ৰথম পৰ্যায়ত মই ইমান সঁহাৰি পাম বুলি ভবা নাছিলোঁ। মই নিৰ্বাচনটোত জয়ী হ'ম বুলি ভাবিছিলোঁ। এতিয়ালৈকে নিৰ্বাচনৰ নিৰ্বাচনৰ 9 তাৰিখটো পোৱাহি নাই, 9 তাৰিখেহে ভোটদান কৰিব। কিন্তু তাৰ আগতে আমি এটা কথা নিশ্চিত হৈছোঁ, আমাৰ দলীয় সতীৰ্থসকলৰ যি উৎসাহ আৰু আমাৰ সমৰ্থক বা অন্যান্য শুভাকাংক্ষী ৰাইজৰ যি উৎসাহ, আপুনি দেখিছে মই এতিয়া এই 10 বজাত আহি পাইছোঁহি। বৰষুণত তিতি ৰাইজে মিটিং কৰি আছে, ৰৈ আছে, মোলৈ অপেক্ষা কৰি আছে। এই 10 বজালৈকে আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে। তাৰপিছতো আমি আমাৰ কাৰ্যালয়ত, মিত্ৰজোঁটৰ কাৰ্যালয়ত ইমান অগণন হাজাৰ হাজাৰ সমৰ্থকৰ উৎসাহে আপোনাক উৎসাহো দিব, ভাগৰটো আপোনাৰ ভাগৰ নোহোৱা কৰি দিছে। হয় হয়, একেবাৰে ভাগৰ নাইকিয়া হৈ গৈছে। মোক যদি কয় এতিয়াও যদি গোটেই নিশাটো যদি ইলেকশ্যন কেম্পেইনত লগাই দিয়ে, মই লাগি থাকিম। কাৰণ আমাৰ দলীয় সতীৰ্থসকল আমাৰ শক্তিৰ আধাৰ, আমাৰ দুয়োটা দলৰ কৰ্মকৰ্তাসকল আমাৰ শক্তিৰ আধাৰ। তেওঁলোকৰ শক্তিত মই আচলতে বলিয়ান হোৱা বুলি ক'ব লাগিব। তেওঁলোকৰ শক্তিয়ে মোৰ সাহস। বিকাশ শইকীয়া যিহেতু এজিপিৰ দুৰ্গ আছিলে তিয়ক সমষ্টি, আৰু এইবাৰ বিজেপি মিত্ৰজোঁটে তিয়কক দিছে, আৰু তেওঁ কৈছে যে 10টা বজালৈকে লাখ লাখ লোকৰ সমৰ্থক। এতিয়া আমি লাষ্টত বাইদেউ এটা সমজুকে বিহু গাব লাগে, সামৰিলে বিকাশ শইকীয়াক লৈ। নিৰ্বাচন আহিলে বিহু লাগিছে, বহাগ বিহু আহিলে বিহু লাগিছে, নিৰ্বাচনৰ বতৰত নাচো লাগিছে, বিকাশ শইকীয়া মুখখন এনে ভাল লাগিছে, ভগৱানে সদায়ে ভালেকে ৰাখকচো 9 তাৰিখলৈ বিকাশ শইকীয়াকে সকলো ৰাইজে আশীৰ্বাদ কৰিব, নিৰ্বাচনৰ ফলাফলত বিকাশ শইকীয়া জয়ী হৈ তিয়ক সমষ্টিৰ বিধায়ক বনিব। সৈতে যোৰহাটৰ প্ৰদীপ বৰা, নিউজ লাইভ।